গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2024 ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 12 তাৰিখ। আজি তিথি দ্বাদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:13 আৰু সূৰ্য অস্ত যাব 6:08। এতিয়া আহিছোঁ ৰাশিফল সমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভুল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুয়োজনে সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। হালধীয়া অথবা কেশৰী ৰঙৰ বস্ত্ৰ গুৰু অথবা শিক্ষক অথবা কোনো সাধু সন্তক উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ পাৰিবাৰিক আৰু অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে বহুত ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ ল'ব লাগিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমিকাৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। আপোনাৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে আজি আপুনি ঘৰৰ মানুহখিনিৰ ওপৰত খং কৰিব পাৰে। শোৱা কোঠালিত ক্ৰিষ্টেল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিৰাশ হৈ পৰিব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকলে গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰে। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা কৰিব পাৰে। এই সমস্যা দূৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া আহাৰত বহুত প্ৰয়োগ কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। বিবাহ এক দৈৱিকীয় আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰাৰ আগত মিচিৰ পানী লগত মিহলি কৰি খাই যাওক। এনে কৰিলে আপোনাৰ প্ৰেমত মধুৰতা আহিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি চিন্তাই মানসিকভাৱে কঙা কৰি তুলিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী, নহ'লে ই আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰি দিব পাৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। বন্ধু নিসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল মাধ্যমৰ এটা। বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজিৰ দিনটোৰ সকলোতকৈ ভাল নিৱেশ হ'ব। বিধৱা মহিলাক সহায়ৰ হাত আগবঢ়ালে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। পৰিয়ালৰ সদস্যৰ ভাল উপদেশে আপোনাৰ মানসিক হতাশাক কাম কৰিব আৰু ই এক ঔষধৰ দৰে দ্ৰুতগতিত নিজৰ কাম কৰিব। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া পাব পাৰে। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে ক'লা কাজল কোনোবা এৰাবাৰীৰ মাটিৰ তলত পুতি থওক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানে আপোনাৰ মতে নচলিব, যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত, কাৰণ খং সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে। অকল সমস্যা বাঢ়ি যায়। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাৰ লাভজনক ফলাফল দিব পাৰে। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব। গোটা হালধি প্ৰবাহিত পানীত অৰ্পণ কৰিলে শৰীৰ ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। যিসকল লোকে ঋণ লৈ থৈছিল, আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব যাব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াৰ আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজন শোক দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। জীৱনৰ চিন্তাসমূহ দূৰ কৰিবলৈ আজি আপুনি মনোবৈজ্ঞানিক চিকিৎসকৰ কাষ চাপিব পাৰে। কলা আৰু বগা তিল সমপৰিমাণৰ লৈ ৰঙীন কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটো সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হ'ব পাৰে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে। এই সমস্যা দূৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক। আধ্যাত্মিকভাৱে জীৱন যাপন কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰাই আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব।
আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব। পক্ষীক 7 প্ৰকাৰৰ শস্য খোৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি আছে। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুত মুহূৰ্ত হেৰুৱাইছে। সময়ৰ গতিত চলিবগৈ। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। মাজৰাতি নিজৰ স্মাৰ্টফোনত কথা পতা ভালেই, যদি আপুনি মধ্যমীয়া স্তৰত পাতে। অৱশ্যে যিকোনো কাম অধিক কৰাটো লোকচানদায়ক। মানসিক হতাশাৰ পৰা মুক্ত হ'বলৈ মাতৃ আৰু শাহুৱেৰ আশীৰ্বাদ লওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ খঙে কেতিয়াবা বিপদত পেলাব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে, কিন্তু সময় উলিয়াব নোৱাৰে। আপোনাৰ সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহু চেষ্টা কৰিব পাৰে। আপোনাৰ কোনোবা বন্ধুই আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।